নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মুনে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মুন এছামিছলৈ। আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিবলৈ ওলাইছোঁ আমাৰ ইউটিউব চেনেলৰ এটা ছেটিংছৰ বিষয়ে। যিবোৰ নতুন ইউটিউবাৰ হয়, ইউটিউবাৰবোৰে সাধাৰণতে নিজৰ ছাবস্ক্ৰাইবাৰ কাউণ্টটো হাইড কৰি থয়। গতিকে সেই হাইড কৰি যে থয়, কেনেকৈ হাইড কৰি থয় বা কেনেকৈ হাইড কৰি থ'ব পৰা যায়, গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম। আৰু আপোনালোকক মই মোৰ ডেস্কটপ স্ক্ৰীনখনত ধুনীয়াকৈ দেখাই দি আছোঁ কেনেকৈ এই ছাবস্ক্ৰাইবাৰ কাউণ্ট অপশ্যনটো বন্ধ কৰি থ'ব পাৰে। তেতিয়া আপোনাৰ যদি কোনোবা ব্যক্তিয়ে আপোনাৰ চেনেলটো ভিজিট কৰে, তেতিয়াহ'লে আপোনাৰ এই ছাবস্ক্ৰাইবাৰ কাউণ্টটো দেখা নাপায়। গতিকে যদি আপোনাৰ নতুন চেনেল হয় বা নতুন চেনেলত যদি ছাবস্ক্ৰাইবাৰটো কম থাকে, তেতিয়াহ'লে মানে কোনো এজন ব্যক্তিয়ে যদি আপোনাৰ চেনেলটো ভিজিট কৰে আৰু ছাবস্ক্ৰাইবাৰটো কম থকা দেখা পায়, তেতিয়াহ'লে ছাবস্ক্ৰাইব নকৰিব পাৰে। কিন্তু এইটো এটা মানে নিজৰ মনৰ ছেটিছফেকশ্যন, ছাবস্ক্ৰাইবাৰটো হাইড কৰি থ'লে যে আপোনাৰ ছাবস্ক্ৰাইব নকৰিব বা আপোনাৰ দেখা পালে যে নকৰিব, এইটো নহয়। কণ্টেণ্ট ভাল হ'লে এনেও আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তথাপিও মানে ছাবস্ক্ৰাইবাৰ যদি কম হৈ থাকে, তেতিয়াহ'লে বহুতে হাইড কৰি ৰাখি দিয়ে। গতিকে আপোনালোকক এই ছেটিংছটো মই আপোনালোকক দেখাই দি আছোঁ, কেনেকৈ মানে ইউটিউব চেনেলৰ ছাবস্ক্ৰাইবাৰ কাউণ্টটো হাইড কৰি থ'ব পাৰে। গতিকে আহক তেতিয়াহ'লে ডেস্কটপ স্ক্ৰীনখনলৈ যাওঁ। মই ইয়াতে মোৰ কম্পিউটাৰৰ ডেস্কটপ স্ক্ৰীনখন খুলি লৈছোঁ। আপোনালোকে গুগল ক্ৰমত গৈ কিনে ইউটিউব ডেস্কটপ ভাৰ্চন অ'পেন কৰি ল'ব আৰু তাত চেম এনেকুৱা ধৰণে কৰিব পাৰিব। প্ৰথমতে আমি ইউটিউব অপেন কৰি ল'ম। ইউটিউব অপেন কৰি লোৱাৰ পিছত আমি ইউটিউব লগোৰ ওপৰত ক্লিক কৰিম। লগোৰ ওপৰত ক্লিক কৰাৰ পিছত বা ইউটিউব ষ্টুডিঅ'ত ক্লিক কৰিম। ইউটিউব ষ্টুডিঅ'ত ক্লিক কৰাৰ পিছত আমি ইয়াৰ ছেটিংছত যাম। ছেটিংছত যোৱাৰ পিছত আপুনি দেখিছে চেনেল অপশ্যন আছে। এইটো নহয়, এডভান্স অপশ্যনত যাম। এডভান্স অপশ্যনত তলত ইয়াত দেখিছে ছাবস্ক্ৰাইবাৰ কাউণ্ট। এইটো যদি আমি ক্লিকটো উঠাই দিওঁ, মানে হাইড কৰি দিওঁ, তেতিয়া মানে এইটো উঠাই দিলে ছাবস্ক্ৰাইবাৰ কাউণ্টটো আপোনাৰ মানে বেলেগে দেখা নাপাব। আৰু যদি ইয়াত ক্লিক কৰা থাকে, তেতিয়াহ'লে ছাবস্ক্ৰাইবাৰ কাউণ্টটো বেলেগে দেখা পাব। গতিকে ইয়াতে আপোনাৰ মানে ছাবস্ক্ৰাইবাৰটো হাইড কৰা যায়। তো ছাবস্ক্ৰাইবাৰ কাউণ্টটো এনেদৰে হাইড কৰা যায়। গতিকে ইয়াতে হাইড কৰিব পাৰি। তো যদি এই ভিডিঅ'টো চাই ভাল লাগিল, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।